everyone, welcome back to Exam Crackers Assam. মোৰ নাম দীপশিখা বুঢ়াগোহাঁই। আজি আমি ডিছকাছ কৰিম সাষ্টেইনেবল ডেভেলপমেণ্ট ৰিপৰ্ট 2021 আৰু 22। সো আজি এই ৰিপৰ্টটোত মেইনলি গ্লোবেল নৰ্থ ইষ্ট আৰু যোনটো আমাৰ নেশ্যনেল এনালাইচিছ হয় নীতি আয়োগৰ যোনটো ৰিপৰ্ট হয় সেইটোৰ কথা ডিছকাছ কৰিম মেইনলি। আৰু নীতি আয়োগৰ আৰু এটা ইণ্ডেক্স আহে সেপাৰেটকে, আৰু সেই সেপাৰেটটো হৈছে নৰ্থ ইষ্টৰ কাৰণে এটা এক্সট্ৰা ৰিপৰ্ট বনায় সাষ্টেইনেবল ডেভেলপমেণ্ট ইণ্ডেক্স, লগতে এটা গ্লোবেল ইণ্ডেক্সো আহে। চ' সেই ৰিচেণ্ট আপডেটখিনি আমি ডিছকাছ কৰিম MCQ ছিৰিজৰ যোগেদি। চ' এই ছিৰিজটো আপোনালোকৰ বহুত ইম্পৰ্টেণ্ট হ'ব সাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছৰ লগত ৰিলেটেড। এই টপিকটো ৰিচাৰ্চ এছিষ্টেণ্ট আৰু ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ কাৰণে বহুত ইম্পৰ্টেণ্ট টপিক হয়, লগতে যিসকলে APSC মেইনছ দি আছে তেওঁলোকৰ কাৰণেও ইম্পৰ্টেণ্ট হয়। ফৰ দ্য পেপাৰ ইকনমিক্স, ছ'চিয়েল ডেভেলপমেণ্ট, সাষ্টেইনেবল ডেভেলপমেণ্ট, পভাৰ্টি ইনক্লুজনছ, ডেম'গ্ৰাফি, ছ'চিয়েল ছেক্টৰ ইনিচিয়েটিভ। অ'কে, চ' এই ৰিপৰ্টত যোনখিনি ইনফৰ্মেশ্যন মই আপোনালোকক প্ৰভাইড কৰিম সেই ইনফৰ্মেশ্যনখিনি আপোনালোকে আনচাৰ ৰাইটিঙত ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্স আৰু APSC মেইনছৰ আনচাৰ ৰাইটিঙতো ইউজ কৰিব পাৰে, আৰু ডাইৰেক্টলি আমাৰ MCQ বেছ কুৱেশ্যনো ইয়াতে সুধিব পাৰে। আহক প্ৰথমটো কুৱেশ্যন আমি ডিছকাছ কৰোঁ। Which of the following district ranked first in the Northeastern State Sustainable Development Report 2021-22? চ' ইয়াতে প্ৰশ্নটো সুধিছে যে 2021 আৰু 22 বৰ্ষৰ উত্তৰ পূব ৰাজ্যৰ বহনক্ষম উন্নয়ন প্ৰতিবেদনত নিম্নলিখিত কোনখন জিলাৰ প্ৰথম স্থান লাভ কৰিছে? গোমতি, ইষ্ট ছিকিম, নৰ্থ ত্ৰিপুৰা, ৱেষ্ট ত্ৰিপুৰা, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি ইষ্ট ছিকিম। অ'কে, ইষ্ট ছিকিম ডিষ্ট্ৰিক্টখনে প্ৰথম ৰেংকত আছে নৰ্থ ইষ্টাৰ্ণ ষ্টেটসমূহৰ ভিতৰত, আৰু এই ৰিপৰ্টটো নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ সাষ্টেইনেবল ডেভেলপমেণ্ট ৰিপৰ্ট 2021-22 ওপৰত বেছ কৰি বনোৱা হৈছে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম ৰেংক ফাৰ্ষ্ট ইন দ্য নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ সাষ্টেইনেবল ডেভেলপমেণ্ট ৰিপৰ্ট 2021-22? ইয়াতে প্ৰশ্নটো সুধিছে যে অসমৰ কোনখন ডিষ্ট্ৰিক্টে প্ৰথম স্থান লাভ কৰিছে নৰ্থ ইষ্টাৰ্ণ সাষ্টেইনেবল ডেভেলপমেণ্ট ৰিপৰ্ট 2021-22ত? ডিব্ৰুগড়, কামৰূপ, যোৰহাট আৰু নগাঁও। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কামৰূপ মেট্ৰ'। কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টখনে অসমৰ প্ৰথম স্থান লাভ কৰিছে। আৰু আগৰ কুৱেশ্যনটোত নৰ্থ ইষ্টাৰ্ণ ষ্টেটবিলাকৰ ভিতৰত কোনখন ডিষ্ট্ৰিক্টে প্ৰথম স্থান লাভ কৰিছিলে সুধিছে, তেতিয়া হ'ব ইষ্ট ছিকিম, আৰু কেৱল যদি আপোনালোকক অসম স্পেচিফিক সোধে তেতিয়াহ'লে কামৰূপ মেট্ৰ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 3, নৰ্থ ইষ্ট SDG মানে সাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ ইজ প্ৰিপেয়াৰ্ড ইনক্লুডিং হাউ মেনি ডিষ্ট্ৰিক্ট অফ নৰ্থ ইষ্ট? চ' নৰ্থ ইষ্টৰ যোনটো SDG ৰিপৰ্ট হয় সেই ৰিপৰ্টটোত কেইখন ডিষ্ট্ৰিক্টক ইনক্লুড কৰা হৈছে? 108খন, 105খন, 103 আৰু 101খন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 103খন ডিষ্ট্ৰিক্টক টোটেল কনচিডাৰ কৰা হৈছে নৰ্থ ইষ্ট সাষ্টেইনেবল ডেভেলপমেণ্ট ৰিপৰ্টটো বনাবৰ কাৰণে। Question number 4, which of the following district of Assam ranked last in the Northeastern States Sustainable Development Report 2021-22? আৰু শুদ্ধ উত্তৰটো ইয়াৰ কি হ'ব, কোনখন মানে জিলাই শেষত আছে সুধিছে। অপশ্যন আৰু অপশ্যনসমূহৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব ডিমা হাছাও। অ'কে, চ' নৰ্থ ইষ্টাৰ্ণ সাষ্টেইনেবল ডেভেলপমেণ্ট ইণ্ডেক্স, সাষ্টেইনেবল ডেভেলপমেণ্ট ইণ্ডেক্সৰ যোনটো আমাৰ ৰিপৰ্ট হয় অকণমান সেইটো ডিছকাছ কৰি লওঁ। চ' ইষ্ট ছিকিম ৰেংক ফাৰ্ষ্ট ইন দ্য ৰিজন। চ' ইষ্ট ছিকিম ডিষ্ট্ৰিক্টখনে প্ৰথম স্থান লাভ কৰিছে। অ'কে, এণ্ড ইষ্ট ছিকিম ইজ ফ'ল'ড বাই গোমতি এণ্ড নৰ্থ ত্ৰিপুৰা ইন ছেকেণ্ড পজিশ্যন। অ'কে, অভাৰঅল ৰিজাল্টটো আমি চাওঁ। আউট অফ 103 ডিষ্ট্ৰিক্ট মানে 103খন ডিষ্ট্ৰিক্ট কনচিডাৰ কৰা হৈছিলে, আৰু 64 ডিষ্ট্ৰিক্টে ফ্ৰণ্ট ৰানাৰ কেটেগৰী পাইছে। মানে আমাৰ 4টা কেটেগৰীত ভাগ কৰি দিয়া হয় ৰিপৰ্টটোত। আমি সেই 4টা কেটেগৰীৰ বিষয়েও ডিছকাছ কৰিম। এই 103খন ডিষ্ট্ৰিক্টৰ ভিতৰত 64টা ডিষ্ট্ৰিক্টে ফ্ৰণ্ট ৰানাৰ কেটেগৰীত আছে, আৰু 39 ডিষ্ট্ৰিক্ট আছে পাৰফৰ্মাৰ কেটেগৰী in the composite score and ranking of the district.
all districts in Sikkim and Tripura fall in the front runner category and there is no district in the aspirant and achiever category. Okay, aru East Sikkim khone kiman score paise sa apnaloke 75.87 rank paise aru prothom sthanot ase and it is followed by Gumati and North Tripura jar score hoise 75.73 in the second position. Okay, then the score of 103 district ranges from 53 to 75 মানে নৰ্থ ইষ্টৰ যিমানখিনি ডিস্ট্ৰিক্ট লৈছে তাৰ স্কোৰখিনি 53 পৰা 75 ৰেংকত স্কোৰত আছে ওকে সো এইখিনি ডিস্ট্ৰিক্টৰ ইয়াতে দিয়া আছে ৰেংকখিনি ইয়াতে দিয়া স্কোৰখিনি দিয়া আছে আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰিব ওকে Next question number 5. India was ranked dash out of 163 countries in the Global Sustainable Development Goals report. Etia koise je global level at amar eta sustainable index sustainable development index or jontu report hoy tat India rank kiman hurise. Okay, so ako aba apnalogok moi clear koi thau je sustainable development report to tinita dhorone ulai eta hoise global level at ulai aru eta hoise amar national level at niti ayoge ulai আৰু এটা নৰ্থ ইষ্টৰ কাৰণেও উলিয়াই নীতি আয়োগে এতিয়া এই প্ৰশ্নটো গ্লোবাল যোনটো ৰিপৰ্ট হয় তাৰ ওপৰত বেছ কৰি হয় সো ইণ্ডিয়া ওয়াজ ৰেংক ডেছ আউট অফ 163 কান্ট্ৰিজ ইন দ্য গ্লোবাল সাস্টেইনেবল ডেভেলপমেন্ট গোলছ ৰিপৰ্ট 2022 ওকে আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইট ইজ অপচন সি দ্যাট ইজ 121 সো ইণ্ডিয়া ৰেংক 121 আউট অফ 163 কান্ট্ৰিজ ইন দ্য গ্লোবাল সাস্টেইনেবল ডেভেলপমেন্ট গোলছ ৰিপৰ্ট 2022 and আপোনালোকে মনত ৰাখিব 2020 চনত 117 নম্বৰ স্থানত আছিল আৰু 2021 চনত 120 নম্বৰ ৰেংকত আছিল Next question number 6 which of the following is a true for global sustainable development goals report তলৰ কোনটো statement আমাৰ শুদ্ধ হয় বুলি সুধিছে আমি স্টেটমেন্ট সমুক সাম যেহেতু আজিকালি যিমানখিনি আপোনালোকৰ প্ৰশ্ন আহে স্টেটমেন্ট বেস কোৱেশ্চনস আপোনালোকৰ কোৱেশ্চন সমুকত ইনক্লুড কৰা দেখা যায় হেকাৰণে মই এনেকুৱা ধৰণৰ কোৱেশ্চনো আপোনালোকৰ কাৰণে দিছো ইয়াতে So statement 1 Global SDG report 2022 is a global assessment of the country's progress published by a group of independent experts at the Sustainable Development Solution Network SDSN. So yate koise je 2022 sonor jontu SDG report hoy he SDG report pe ki kore global assessment kore country homukhor aru etu kuntu independent expert dara publish hoy SDSN yar full form to is Sustainable Development Solution Network. Okay, next now a score 1 indicates that all SDG have been achieved. Next question the 2022 SDG index is topped by Finland. So here quotes homuk dia ase aru শুদ্ধ উত্তৰটো হ'ব কি অপশন সি মানে ইয়াতে 2 নম্বৰ স্টেটমেন্টটো আমাৰ ভুল হয় কিয় ভুল হয় বিকজ ইয়াতে কৈছে যে a score of 1 indicates that all sustainable development goals have been achieved কিন্তু এটো শুদ্ধ নহয় স্কোৰ 100 যদি কোনোবা এখন নেশন বা স্টেটে বা ডিস্ট্ৰিক্টে 100 পাইছে 100 স্কোৰ লাভ কৰিছে তেতিয়াহে বুজা যায় যে আমাৰ 17টা সাস্টেইনেবল ডেভেলপমেন্ট গোলছ এচিভ হৈছে বুলি ওকে সো 1 এটো আমাৰ স্টেটমেন্টটো ভুল হয় সো 1 ৰ জায়গাত কি হ'ব লাগিছিল 100 হ'ব লাগিছিল ওকে সো আনসার সি ইজ কারেক্ট Next question number 7 rank the following countries in terms of global SDG report 2022 yete chronological order to khudise apnalokok Sweden Denmark Norway and Finland aru coach homuk dia ase so ami janu je Finland khon top country hoy okay so Finland is followed by 3 Nordic countries that is Denmark Sweden and Norway so শুদ্ধ উত্তৰ হ'ব অপচন বি প্ৰথমতে আহিব rank 1 ত Finlandৰ পাছত আহিব আমাৰ Denmarkৰ পাছত Sweden then Norway hai so this is the top countries in sustainable development goals index global juntu hoy 2022 Next question number 8 sustainable development goals were adopted in United Nations in the year so SDG junita 17 ta goal ase ei 17 ta goal ketia United Nation e adopt korisile 2010 2013 15 আৰু 2019 সো শুদ্ধ উত্তৰটো হ'ব অপচন সি 2015 চনত এই গোলছ গিটা এডপ্ট কৰিছিলে আৰু আপোনালোকক মই কৈ থওঁ সাস্টেইনেবল ডেভেলপমেন্ট গোলছ
পাছত আহিছে প্ৰথমতে আমাৰ আছিলে মিলেনিয়াম ডেভেলপমেণ্ট গ'লছ এই মিলেনিয়াম ডেভেলপমেণ্ট গ'লছক মানে ৰিপ্লেচ কৰি পেলাই আহিছে সাস্টেইনেবল ডেভেলপমেণ্ট গ'লছ ওকে so SDG also known as global goals were adopted by the United Nations in 2015 okay 2015 চনত আহিছিলে and main ইয়াৰ বিশেষকে aim to কি হয় to end the poverty protect the planet and ensure that by 2030 all people enjoy peace and prosperity আৰু 17টা goals ইন্টিগ্ৰেট কৰা হৈছে হেতু আপোনালোকে মনত ৰাখিব 17টা গোলছৰ লগত তিনিটা সাস্টেইনেবিলিটি কথা কৈছে আৰু সেই তিনিটা হৈছে সোশ্যাল ইকোনমিক এণ্ড এনভায়ৰনমেন্টাল সাস্টেইনেবিলিটি ওকে so these are the 17 goals okay 17 global goals বা sustainable development goals বুলি কোৱা হয় next question number 9 consider the following statement এটো 2016 ৰ questions আহিছিলে UPSC so মই মেনশন কৰিলো ইয়াতে the sustainable development goals were proposed in 1972 by the global think tank called Club of Rome next কৈছে the sustainable development goals have to be achieved by 2030 so which of the following statement given above is are correct কোনটো স্টেটমেন্ট শুদ্ধ হয় আইটো আমাক সুধিছে আমি এইমাত্ৰ পঢ়িলো স্টেটমেন্ট 1 টো কমপ্লিটলি ভুল হয় ৰাইট SDG 1970 ত অহা নাছিলে এণ্ড ক্লাব অফ ৰুমৰ দ্বাৰা নহয় এইটো ইউনাইটেড নেশ্যনৰ দ্বাৰা হয় ৰাইট আৰু সাস্টেইনেবল ডেভেলপমেণ্ট গ'লছ আমি 2030 ত এচিভ কৰিব লাগিব এইটো টাৰ্গেট সো স্টেটমেন্ট 2 আমাৰ শুদ্ধ হয় সো আমাৰ শুদ্ধ উত্তৰটো কি হ'ব অনলি অপচন 2 সো অপচন আনসাৰ বি ইজ দ্য ৰাইট অপচন হিয়াৰ সো আপোনালোকে গম পালে সহজে আনসাৰটো কৰিব পাৰিছে হয়তো নেক্সট কোৱেশ্চন নম্বৰ 10 SDG goals at SDG হৈ আছে আপোনালোকে শুদ্ধ কৰি ল'ব SDG goals are targeted to achieve by so কেতিয়া এটো achieve কৰা টাৰ্গেট লৈছে শুদ্ধ উত্তৰটো হ'ব অপচন বি that is 2030 টাৰ্গেট লোৱা হৈছে Next question. The Niti Aayog launched SDG index in Niti Aayog National Junto Sustainable Development Goals Index hoy hetu ketia launch korisile শুদ্ধ উত্তৰটো হ'ব 2018 চনত নীতি আয়োগে SDG index National Junto India SDG index হয় হেতু লঞ্চ কৰিছে 2018 চনত Next question number 12 the most widely accepted definition of sustainable development goals is given by so widely accepted definition to ki hoy sustainable development goals or মানে কোনে দিছিলে হে ডেফিনেশন টু আৰু শুদ্ধ উত্তৰটো কি হ'ব অপচন বি that is Brundtland Commission যোনটো ডেফিনেশন হয় সাস্টেইনেবল ডেভেলপমেন্টৰ হে Brundtland Commission দিছিলে আৰু হে যোনটো ডেফিনেশন হয় এটো মোষ্ট accepted definition হয় So, it is sustainable development definition to Dilamisa development which meets the need of the present without compromising the ability of the future generation to meet their own needs. মানে development কেনেকুৱা হ'ব লাগে যোনে আমাৰ present needs to আমি achieve কৰিব পাৰো লগতে future generation যাতে কোনো ধৰণে compromise নকৰে তাৰ প্ৰতিও আমি লক্ষ্য ৰাখিব লাগে and most widely definition হয় যোনটো Brundtland Commission দিছিলে আৰু সেই ৰিপৰ্টটোৰ নামটো কি য'ত সাস্টেইনেবল ডেভেলপমেন্টৰ ডেফিনেশনটো দিয়া হৈছিলে সেই ৰিপৰ্টটো হৈছে আৱাৰ কমন ফিউচাৰ ওকে 1987 ৰ এটো ৰিপৰ্ট আছিল question number 13 Which of the following is a core element of the SDG? SDG core element kita kun gita hoise growth, social inclusion, environmental protection. Aru শুদ্ধ উত্তৰটো হ'ব option D এই গুটে গিটাই hoise core element of SDG. Growth লাগিব আমাক social inclusion লাগিব and environmental protection is also a core element of SDG. So these are the core elements of SDG growth, social inclusion and environmental protection. Okay. Question number 14. Which of the following state ranked top in SDG report prepared by the Niti Aayog 2020-21? So yate কৈছে যে SDG report tot Niti Aayogor kunkhon state top
ষ্টেট হিচাপে আহিছে ৰিপৰ্টত আহিছে 2020-21 ৰিপৰ্টটো আমাৰ ৰিসেন্ট হয় তাৰ পাছত ৰিপৰ্ট ইতেলৈকে অহা নাই যদি আহে আপোনালোকক মই দি দিম আপডেট কৰি সো শুদ্ধ উত্তৰটো হ'ব অপশন বি কেৰালা সো কেৰালা ৰেংক টপ ইন এছডিজি ৰিপৰ্ট প্ৰিপেয়াৰ্ড বাই নীতি আয়োগ ইন 2020-21 ওকে সো কেৰালা টপ এগেইন এটা আপোনালোকে পিকচাৰটো দেখা পাইছে আৰু কেৰালাৰ যোনটো কম্পোজিট স্কোৰ মানে ইনডেক্সটোত কিমান নম্বৰ স্কোৰ লাভ কৰিছে 100ৰ ভিতৰত সেইটো হৈছে 75 ওকে আৰু এটা আপোনালোকে চাব পাৰে আমাৰ যোনটো প্ৰথম আমাৰ নো পভাৰ্টি আছিলে গোলছ সেই গোলছটো তামিলনাডুৱে টপ কৰিছে ওকে জিৰো হাংগাৰত কেৰালাই টপ কৰিছে দেন কোৱালিটি এডুকেশ্যনতো কেৰালাই টপ কৰিছে সো মানে গোল ওয়াইজ কোনখন ষ্টেটে টপ কৰিছে এই চাৰ্টখনত আপোনালোকে চাব পাৰে আৰু এই চাৰ্টখনত অসমৰ নামটো নাই আৰু অসমৰ ৰেংক বহুত বেয়া হয় সাস্টেইনেবল ডেভেলপমেন্ট ইনডেক্সত okay next question number 15 what is the score of Assamese SDG report by Niti Ayog eta Niti Ayogor reporter mote অসমৰ ৰেংকটো কিমান হয় অসমৰ স্কোৰটো কিমান হয় শুদ্ধ উত্তৰটো হ'ব অপশন বি অসমৰ ৰেংক হৈছে 50 স্কোৰ হৈছে 57 ওকে ইয়াতে আপোনালোকে চাব পাৰে টপ 5 পজিশন টপ 5 পজিশনত কেৰালা আছে তাৰপিছত হিমাচল প্ৰদেশ তামিলনাডু আছে অন্ধ্ৰ প্ৰদেশ গোৱা কৰ্ণাটক উত্তৰাখণ্ডত আছে দেন সিকিম দেন Maharashtra these are the top 5 position bottom 5 position sak etu অসমৰ স্কোৰ sak 57 ত আছে অসমে তলৰ পৰা 3 নম্বৰ ৰেংকত হে আছে সো অসমৰ পজিশন বহুত বেয়া হয় ওকে অসমৰ তলত আছে ঝাৰখণ্ড বিহাৰ ওকে সো নীতি আয়োগে লঞ্চ কৰিছে 2018 চনত নিজৰ প্ৰথমটো সাস্টেইনেবল ডেভেলপমেন্ট গোলছ ইনডেক্স Next question number 16 state and union territory in the SDG report are classified in so মই আপোনালোকক কৈছিলো যে SDG report তো হেতু গ্লোবালে হক বা ন্যাশনালে হক বা নৰ্থ ইষ্টে হক সো কিছুমান ক্যাটেগৰিত ভাগ কৰা হয় ষ্টেট বিলাকক বা ডিস্ট্ৰিক্ট বিলাকক বা কান্ট্ৰি বিলাকক সো সেই ক্যাটেগৰি গিটা কি সুধিছে এসপাইৰেন্ট পাৰফৰ্মাৰ ফ্ৰন্ট ৰানাৰ এচিভাৰ আৰু এক্সপাৰ্ট সো শুদ্ধ উত্তৰটো ইয়াতে কি হ'ব অপশন 3 মানে এসপাইৰেন্ট ক্যাটেগৰিত ভাগ কৰিব যাৰ স্কোৰ টু 0 পৰা 49 হয় ওকে দেন পাৰফৰ্মাৰ ক্যাটেগৰিত ভাগ কৰিব যাৰ স্কোৰ 50 পৰা 64 হ'ব দেন ফ্ৰন্ট ৰানাৰ ক্যাটেগৰিত আহিব সেইবিলাক ষ্টেট যাৰ স্কোৰ 65 টু 99 দেন এচিভাৰ মানে 100 গুটেকিটা গোলছ লাভ কৰিছে হেতু এচিভাৰ ক্যাটেগৰিত আহিব ওকে expert it is not a category of SDG report so e option to amar bhul hobo a b c d are correct okay so option 3 is the right option here so here mo score juntu methodology hoy SDG index or hetu apnalok koi disu je eta composite score calculate kora hoy state gikhonok dibole ba district bilakok dibole aru he score to 0 পৰা 100 লগে calculate kora hoy ओके 100 মানে তেওঁলোকে গুটেকিটা গোলছ এচিভ কৰিছে ঠিক আছে সো এনেকে ভাগ কৰা হয় এসপাইৰেন্ট পাৰফৰ্মাৰ ফ্ৰন্ট ৰানাৰ আৰু এচিভাৰ ক্যাটেগৰি হিচাপে Question number 17 the country overall SDG score improved by 6 point in 2021-22 the score of India is so overall যোনটো SDG score হয় ইণ্ডিয়াৰ 6 point improve হৈছে বুলি কৈছে ঠিক আছে 2021-22 ত 6 point increase হৈছে বুলি কৈছে in comparison to previous score so India's score কিমান India's score হৈছে 66 okay so আগতে আমাৰ India's score আছিল কিমান যেতি 60 যোনটো আগৰ যোনটো ইনডেক্স আছিল আৰু বৰ্তমান আমাৰ কি হৈছে 66 হৈছে so 2019 চনত 60 আছিলে আৰু 2020-21 ৰিপৰ্টত ইণ্ডিয়া ৰেংক 66 হল স্কোৰ 66 হল ৰেংক নহয় so 6 point increase হৈছে ওকে আৰু ষ্টেট ওয়াইজ কেৰালা মই আপোনালোকক কলো তেওঁলোকে প্ৰথম স্থানত আছে Question number 18 which of the following union territory reported top state into SDG e report 2022 2022 চনৰ ৰিপৰ্টৰ মতে কোনখন ইউনিয়ন টেৰিটৰি সকলোতকৈ টপ পজিশনত আছে দিল্লী পণ্ডিচেৰী দাদৰা নগৰ হাভেলী এণ্ড চণ্ডীগড় আৰু শুদ্ধ উত্তৰটো হ'ব অপশন ডি that is চণ্ডীগড় Question number 19 what is the score of East Sikkim district of North East India
সাস্টেইনেবল ডেভেলপমেন্ট গোলস রিপোর্ট 2022 আমি গম পালো যে ইষ্ট সিকিমখনে টপ ৰেংকত আছে আৰু ইয়াতে প্ৰশ্নটো সুধিছে ইষ্ট সিকিমখন কোনটো কিমান স্কোৰ লাভ কৰিছে শুদ্ধ উত্তৰটো হ'ব 75.87 ৰেংক স্কোৰ তেখেতে লাভ কৰিছে ইষ্ট সিকিম ডিস্ট্ৰিক্টখনে Question number 20. Which of the following district is worst performing district in Northeast India SDG Goals Report 2023? সকলোতকৈ বেয়া পারফর্ম কোনে কৰিছে নর্থ ইষ্টৰ যোনটো সাস্টেইনেবল ডেভেলপমেন্ট গোলস রিপোর্ট হয় 2022 আৰু শুদ্ধ উত্তৰটো হ'ব অপশন বি that is Kipre. Okay, option B is the right option here. So that's all for today. If you have any doubts, you can ask in the comment section below. আৰু আপোনালোকে জানে আমি APSC ৰিসাৰ্চ এসিস্টেন্টৰ অনলাইন বেচ অলৰেডি আমাৰ স্টাৰ্ট হৈ গৈছে যি সকলে আমাৰ লগত জড়িত হ'ব বিচাৰে তেওঁলোকে এই ৰেজিষ্টাৰ কৰিব বিচাৰে তেওঁলোকে এই নম্বৰটোত যোগাযোগ কৰিব পাৰে ঠিক আছে So Monday to Friday আমাৰ 7 PM to 8:15 লৈকে লাইভ ক্লাसेस হয় গুগল মিটত আৰু গুটেইখিনি ক্লাसेস আপোনালোকে ৰেকৰ্ডেড থাকিব যদি কেতিয়াবা কোনোবাই মিস কৰে আমাৰ এক্সাম কেকাৰ এপত So thank you everyone. So if you have any doubts you can ask in the comment section below. কিবা যদি doubts থাকে আপোনালোকে মেইল কৰিব পাৰে আৰু আমাৰ টেলিগ্ৰাম চেনেলটোত আপোনালোকে জড়িত হৈ থাকিব বিভিন্ন ধৰণৰ নটিফিকেশন সমূহ পাবৰ কাৰণে and বন্ধু বান্ধৱী সকলৰ লগত শেয়াৰ কৰিব thank you everyone and god bless you all আৰু আপোনালোকে কমেন্ট সেকশনত ক'ব নেক্সট কোনটো টপিক আপোনালোকৰ আৰে এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় thank you and best wishes